অসমীয়াৰ তিনিটা বিহুৰ অন্যতম বিহু কাতি বিহু। প্ৰতিঘৰ অসমীয়াই আজি তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি খেতিপথাৰত বন্তি জ্বলাই মংগল কামনা কৰে। সমান্তৰালভাৱে গাখীৰ খোৱা পাৰাত আকাশ বন্তি জ্বলাই খেতিপথাৰৰ শ্ৰীবৃদ্ধিৰ কামনা কৰে চহা জীৱনৰ খেতিয়কসকলে। মঙলদৈৰ নিকটৱৰ্তী জালুকবাৰী গাখীৰ খোৱা গাঁৱৰ ঐতিহাসিক মোৱামৰীয়া হৰি মন্দিৰ প্ৰাংগণত দৰং জিলা কৃষি বিভাগে সমূহীয়াভাৱে পালন কৰে কাতি বিহু। গাখীৰ খোৱা পাৰা বাখীৰ সহযোগত পথাৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে আকাশ বন্তিও জ্বলোৱা হয়। অনুষ্ঠানত চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি উদযাপন কৰিলে কাতি বিহু। মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। অসমবাসী ৰাইজক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জাতীয় উৎসৱ বিহু, এই বিহু তিনিটাই জাতিৰ মেৰুদণ্ড আৰু অসমীয়া জাতিৰ পৰম্পৰা সভ্যতা। আজিৰ দিনটোত আমি পথাৰত গৈ চাকি বন্তি জ্বলাওঁ আৰু তুলসীৰ তলত চাকি বন্তি জ্বলাওঁ আৰু এটা লক্ষী যাতে ঘৰলৈ প্ৰৱেশ কৰে, আগমন হয়, তাৰ কাৰণে এক আধ্যাত্মিকতাৰে এই বিহু আমি উদযাপন কৰোঁ আৰু ধনে ধানে সকলোৰে ঘৰত উপচি পৰে। এইটোৱে ভগৱানৰ ওচৰত মা লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি দৰং জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু উদযাপন কৰা হৈছিল আৰু আমি আজি আহি এই স্থানত বন্তি প্ৰজ্বলন কৰিলোঁ, আকাশ বন্তি জ্বলালে আৰু সঁচাকৈ বৰ সুন্দৰ। ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰখন অহাৰ পিছত অসমত চৰকাৰীভাৱেও এই বিহু পালন কৰা হৈছে প্ৰতি বছৰে। এইটো আমাৰ অসমীয়াৰ নতুন প্ৰজন্মই, গোটেই যুৱক যুৱতীসকলে অনুধাৱন কৰিবৰ কাৰণে আৰু যিখন জাতি মাতি ভেটিৰ চৰকাৰ বুলি কোৱা হৈছিল, তাক আজি বাস্তৱত চৰকাৰীভাৱে কাতি বিহু পালন কৰি তাক এটা প্ৰমাণ কৰিছে যেন মোৰ অনুভৱ হয়। আৰু এইটোৱে চবেই আজিকালি কাতি বিহুটো এতিয়া হৃদয়ংগম কৰিছে। আগতে কাতি বিহু আহে গুচি যায়, যিসকলে খেতি কৰে তেওঁলোকে অনুভৱ কৰে, তেওঁলোকে পথাৰত যায় এগছি বন্তি জ্বলায়, যি গ্ৰাম্য অঞ্চলত তাৰ প্ৰভাৱ এটা পৰিছিল। কিন্তু আজি মই দেখিছোঁ ছ'চিয়েল মিডিয়াতে হওক, ফেচবুকতে হওক, সকলোৱে কাতি বিহুৰ শুভেচ্ছা দিছে আৰু এইটো প্ৰচাৰ প্ৰসাৰটো যথেষ্টখিনি বৃদ্ধি হৈছে আৰু কাতি বিহুটোৰ এক তাৎপৰ্য সকলোৱে অনুভৱ কৰিবলৈ সক্ষম হৈছে। মই সকলোকে কাতি বিহুৰ আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি কাতি বিহুৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ কৃষি বিভাগৰ নিৰ্দেশ মৰ্মে আমি দৰং জিলাৰ মহকুমা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত এই গাখীৰ খোৱা গাঁৱত আমি আজি আনুষ্ঠানিকভাৱে কাতি বিহু উদযাপন কৰিছোঁ। এই অঞ্চলৰ সমূহ ৰাইজ ওলাই আহিছে আৰু আই মাতৃসকলে ইয়াত নাম কীৰ্তন কৰিছে আৰু আজি আমি অনুষ্ঠানটিত আৰম্ভণিতে আমাৰ হিয়াৰ আমঠু অসমৰ প্ৰাণ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তাৰপিছতে আমি আমাৰ যিখিনি কাৰ্যসূচী যে ইয়াতে আমি বিভিন্ন আঁচনি, কৃষি বিভাগৰ আঁচনিৰ ওপৰত আলোকপাত কৰাওঁ আৰু কৃষকসকলে খুব সুন্দৰভাৱে আমাৰ লগত সহযোগ কৰে আৰু তেখেতসকলে কথা দিছে যে কৃষি বিভাগৰ লগত সহযোগিতাত তেওঁলোকে আচলতে এই অঞ্চলত এটা খেতি কৰা হয় বছৰত। এইবাৰ আমি তেওঁলোকক কৈছোঁ যে আপোনালোকে এইবাৰৰ পৰা দুটা বা তাতকৈ বেছি খেতি কৰিব লাগিব আৰু কৃষকসকলে সঁহাৰি দিছে আৰু তেওঁলোকে দুটা খেতি এইবাৰ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমি বিভাগে নিশ্চয় তেখেতসকলক ইয়াতে সহযোগিতা জনাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।